বৈবাহিক সম্পর্ক অর্থাৎ নিকাহ তথা পাৰিবাৰিক জীৱন সাংসাৰিক বিধিবিধান ইত্যাদিৰ ক্ষেত্ৰত কোরআন মজিদৰ ভূমিকা শীৰ্ষক আলোচনাৰ আজিৰ 729 নং খণ্ডৰ দ্বিতীয়টি পৰ্বৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক যিয়ে যতে আছে আল্লাহ সুবহানাহু তাআলাই সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক তথা কোরআন মজিদৰ প্ৰতি আকৰ্ষিত কৰক। এই কামনাৰে আপোনালোক সকলোলৈকে জনাইছো শান্তিৰ হিয়া ভৰা অভিবাদন, সালামুন আলাইকুম। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি মুমিন পুৰুষ তথা মুমিন নাৰীসকলৰ ক্ষেত্ৰত যি বৈবাহিক সম্বন্ধ হয় অৰ্থাৎ যি নিকাহ হয় সেই ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলাই মুমিন পুৰুষ তথা মুমিন নাৰীসকলক আদেশ কৰিছে যে পুৰুষসকলে যেন মুশ্ৰিক নাৰীক কেতিয়াও বিয়া নকৰে যেতিয়ালৈকে সিহঁতে ইমান নানে। ঠিক তেনেধৰণে মহিলাসকলকো আল্লাহে আদেশ কৰিছে যে মহিলাসকলে, বিশ্বাসী মহিলাসকলে যাতে মুশ্ৰিক পুৰুষক নিকাহ নকৰে যেতিয়ালৈকে তেওঁলোকে ইমান নানে। যদিও বা বাহ্যিক দৃষ্টিত এনে মুশ্ৰিক পুৰুষ বা মুশ্ৰিক নাৰীসকল যথেষ্ট একচেপ্টেবল হয়, আকৰ্ষণীয় হয়, তথাপিও আল্লাহ সুবহানাহু তাআলাই কৈছে যে মুশ্ৰিক পুৰুষ বা মুশ্ৰিক নাৰীতকৈ দাস দাসিনী, বিশ্বাসী দাস দাসিনীয়ে উত্তম বুলি আল্লাহ সুবহানাহু তাআলাই কৈছে। সেয়েহে নিকাহৰ ক্ষেত্ৰত আমি ইতিমধ্যে আলোচনা কৰিছিলো কোরআন মজিদৰ 2 নং সূরা আল বাকাৰাৰ 221 নং আয়াত। নিকাহৰ পাছতেই মানুহৰ যেহেতু পাৰিবাৰিক জীৱন আৰম্ভ হয়, সাংসাৰিক জীৱন আৰম্ভ হয়, আৰু এনে ধৰণৰ সাংসাৰিক জীৱন আৰম্ভ হোৱাৰ ক্ষেত্ৰত নাৰী পুৰুষৰ মাজত যি দৈহিক সম্পৰ্ক হয় সেই সম্পৰ্কৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলাই 222 নং আয়াত, কোরআন মজিদৰ 2 নং সূরা আল বাকাৰাৰ 222 নং আয়াতত আমাক আদেশ কৰিছে যে মহিলাসকল যেতিয়া মেনচুৰেশ্যন পিৰিয়ডৰ মাজত থাকিব অৰ্থাৎ ঋতুৱতী অৱস্থাত যেতিয়া থাকিব সেই সময়ছোৱাত পুৰুষসকলক নাৰীসকলৰ সৈতে দৈহিক মিলন কৰিবলৈ আল্লাহ সুবহানাহু তাআলাই মানা কৰিছে। প্ৰিয় দৰ্শকবৃন্দ, আমি যদি বিষয়বস্তুসমূহ কিছু তীক্ষ্ণভাৱে যদি আমি চাওঁ, নাৰীসকলৰ ঋতুৱতী কালত যদি পুৰুষে দৈহিক মিলন কৰিবলৈ যায় তেনে অৱস্থাত সেই মানুহ আৰু মানুহৰ শাৰীত নাথাকে, অমানুষ হৈ যায়। সেয়েহে আল্লাহে যেহেতু মানা কৰিছে অৰ্থাৎ কোরআন মজিদত আল্লাহে দেখুওৱা বিধি বিধানসমূহ আমি যদি অমান্য কৰো, যেনেধৰণে ঋতুৱতী মহিলাৰ ক্ষেত্ৰত দৈহিক সম্পৰ্ক কৰিবলৈ যোৱাটো অমানুহৰ কাম, ঠিক তেনেধৰণে আন আন যিমান আদেশ আছে তেনে আদেশসমূহ উলংঘা কৰাটো আল্লাহৰ দৃষ্টিত প্ৰকৃততে অমানুহৰ কৰ্ম। এই কথা বতৰাসমূহ আমি কিছু দাৰ্শনিকভাৱে আমি চোৱাৰ চেষ্টা কৰিব লাগে। আন এটি দিশ প্ৰিয় দৰ্শকবৃন্দ আমি লক্ষ্য কৰিব লগা আছে, যেহেতু নিকাহ সম্পৰ্কীয় আল্লাহ সুবহানাহু তাআলাই যিসমূহ আদেশ আমাক দিছে নিকাহৰ ক্ষেত্ৰত, আমি একেটি সূৰাৰ অৰ্থাৎ আল বাকাৰাৰ 282 নং আয়াতত আমি দেখিবলৈ পাইছো যে আল্লাহে সকলো ধৰণৰ চুক্তি প্ৰকৃততে লিখিত আকাৰত ৰাখিবলৈ কৈছে। সেয়েহে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত হোৱা বৈবাহিক যি সম্পৰ্ক, যি চুক্তি, সেই চুক্তিও নিশ্চিতভাৱে কোরআনৰ দৰ্শন অনুসৰি লিখিত ৰূপত থকাটো বাঞ্ছনীয়। সেয়েহে
কোৰাণৰ দৰ্শন আমি বুজিবৰ বাবে বিভিন্ন ধৰণৰ এপ্লিকেশ্যন আমি জানিবৰ বাবে সামগ্ৰিকভাৱে কোৰাণ মজিদৰ সম্পূৰ্ণ এটি দৰ্শন আমি বুজি পাব লাগিব। যি কি নহওক, বৈবাহিক সম্পৰ্কৰ পাছতে আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ পৰৱৰ্তী 222 নং আয়াতত পুৰুষসকলক ঋতুৱতী কালত মহিলাসকলৰ সৈতে দৈহিক সম্পৰ্ক কৰিবলৈ মানা কৰিছে। গতিকে আহক সেই দিশটো চাবৰ বাবে আমি আপোনালোকক আমন্ত্ৰণ জনাইছো 2 নং সূৰা আল বাকাৰাৰ 222 নং আয়াতটিৰ মাজলৈ। বিস্মি আল্লাহ আর রহমান আর রহিম। 222 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ওয়া ইয়াসআলুনাকা আনিল মাহিদ, আৰু সিহঁতে প্ৰশ্ন কৰে তোমাক কি সম্পৰ্কত? আনিল মাহিদ, অৰ্থাৎ এই ঋতুস্ৰাৱ সম্পৰ্কত সিহঁতে তোমাক প্ৰশ্ন কৰে যে ঋতুস্ৰাৱ বিষয়টো প্ৰকৃততে কি মহিলাসকলৰ। আল্লাহে বাৰ্তাবাহকক আদেশ কৰিছে, কুল, তুমি কৈ দিয়া, হুৱা আজান, হুৱা দি এই ঋতুস্ৰাৱক বুজাইছে। তুমি কৈ দিয়া এই ঋতুস্ৰাৱ হৈছে আজান, ই এক অস্বস্তিকৰ আনকমফৰ্টেবল এটি বিষয়। মন কৰিব, ইয়াক অপবিত্ৰ বুলি কোৱা নাই, নাপাক বুলি কোৱা নাই কিন্তু। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰ্তাবাহকক কৈছে সিহঁতে তোমাক প্ৰশ্ন কৰে এনে ধৰণৰ ঋতুস্ৰাৱ সন্দৰ্ভত তুমি কৈ দিয়া ই এক খুব কষ্টকৰ অস্বস্তিকৰ এটি বিষয়। ফাতাজিলুন নিশাআ ফিল মাহিদ, গতিকে এনে ধৰণৰ ঋতুস্ৰাৱৰ কালত ফাতাজিলু, যে আঁতৰি থাকা, আঁতৰি ৰাখা, আন নিচা, মহিলাসকলক, ফিল মাহিদ, এনে ধৰণৰ ঋতুস্ৰাৱৰ মাজত। এই আঁতৰি থকাৰ বিষয়টো প্ৰকৃততে দৈহিক সম্পৰ্কটো এভইড কৰিবলৈ কৈছে। ইনশাআল্লাহ একেটি আয়াতৰ পৰৱৰ্তী অংশত এই কথা প্ৰকাশ পাব। গতিকে কৈছে পুৰুষসকলক যে এনে ধৰণৰ ঋতুস্ৰাৱৰ কালত মহিলাসকলৰ পৰা তোমালোক আঁতৰি থাকা বা মহিলাসকলক আঁতৰত ৰাখা। ৱালা তাকৰাবু হুন্না হাত্তা ইয়াতহুৰনা, আল্লাহে পুৰুষসকলক কৈছে ৱালা তাকৰাবু হুন্না, সিহঁতৰ কাষলৈও নাযাবা। আমি পুনৰ কৈছো, কাষলৈও নাযাবা, অৰ্থাৎ এনে ধৰণৰ দৈহিক মিলনৰ কোনো চেষ্টাই নকৰিবা। হাত্তা ইয়াতহুৰনা, যেতিয়ালৈকে সিহঁতৰ এই দৈহিক এই ঋতুস্ৰাৱৰ কাল সম্পূৰ্ণ হৈ সিহঁতে পবিত্ৰতাৰ মাজত নাহে, অস্বস্তিকৰ সিহঁতৰ পৰিৱেশটো যেতিয়ালৈকে দূৰ নহয় তেতিয়ালৈকে সিহঁতৰ কাষলৈ নাযাবা। ফাইজা তাহাৰনা, তাৰ পাছত যেতিয়া সিহঁতে এই অস্বস্তিকৰ পৰিৱেশৰ পৰা মুক্ত হ'ব, মন মানসিকতা সিহঁতৰ যেতিয়া পবিত্ৰ হ'ব, দৈহিক যেতিয়া সিহঁতৰ কমফৰ্টনেছটো আহিব, ফাতুহুন্না, তেতিয়া তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা। পুৰুষসকলক কৈছে মিন হাইছু আমাৰাকুমুল্লাহু, মন কৰিব, মিন হাইছু আমাৰাকুমুল্লাহু, যি ধৰণে আল্লাহে তোমাক আদেশ কৰিছে। খুব গুৰুত্বপূৰ্ণ মেছেজ ইয়াৰ মাজত সোমাই আছে প্ৰিয় দৰ্শকবৃন্দ। মানুহৰ যৌন ক্ষুধা নিবাৰণ কৰিবৰ বাবে মানুহ কেতিয়াও অমানুষ হ'ব নাপায়। এই যৌনতাৰ মাজতো শালীনতা থাকিব লাগিব। সেই কথাই আল্লাহে কৈছে যে মিন হাইছু আমাৰাকুমুল্লাহু, আল্লাহে কৈছে কেতিয়া আয়াততে ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন, নিশ্চিতভাৱে আল্লাহে ভাল পায়
আত-তাওয়াবিন, যিসকল অনুতপ্ত হয়, ইতিমধ্যে কৰা ভুল যিসকলে অনুতপ্ত হয়, আল্লাহৰ ওচৰত ক্ষমা বিচাৰে, তওবা কৰে, তেনেধৰণৰ তাওয়াবিনক আল্লাহে ভাল পায় বুলি কৈছে। ওয়া ইউহিব্বু আল মুতাতাহহিৰিন, আৰু ভাল পায় আল মুতাতাহহিৰিন, যিসকলে পবিত্ৰ হৈ থাকে। এই পবিত্ৰ, প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে কৈছোঁ দৈহিক পবিত্ৰতাতকৈও নফছৰ পবিত্ৰতা, আভ্যন্তৰীণ পবিত্ৰ যিসকল হৈ থাকে, তেনে লোকসকলক আল্লাহে ভাল পায় বুলি কৈছে। গতিকে 222 নং আয়াতত আমাৰ সাংসাৰিক বিধি বিধানৰ এটি অংশ হিচাপে আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক দেখুৱাইছে যে মহিলাসকল যেতিয়া ঋতুস্ৰাৱৰ অৱস্থাত থাকে, পুৰুষসকলে যাতে তেনে সময়ত কোনো ধৰণৰ দৈহিক মিলনৰ চেষ্টা নকৰে। ইয়াৰ পাছত আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ, প্ৰিয় দৰ্শকবৃন্দ, 233 নং আয়াতৰ মাজলৈ, একেটি সূৰাৰে। এনেধৰণৰ আয়াতসমূহ আমি সাধ্যানুসৰি কোৰাণৰ পৰা উলিয়াই অনাৰ চেষ্টা কৰিছোঁ, যিসমূহ আয়াতৰ মাজত সাংসাৰিক বিধি বিধানৰ সৰু বৰ কথা বতৰাসমূহ নিহিত হৈ আছে। পৰৱৰ্তী সময়ত ইনশাআল্লাহ আমি তালাক সম্পৰ্কীয় এনেধৰণৰ আয়াত আপোনালোকৰ মাজলৈ লৈ অনাৰ বাবে চেষ্টা কৰিম। আমাৰ আজিৰ এই যি আলোচনা ইতিমধ্যে চলি আছে, আজি আমি দ্বিতীয়টি পৰ্বৰ মাজত আছোঁ, এই আলোচনালানিৰ মাজত আমাৰ বৈবাহিক সম্পৰ্ক তথা পাৰিবাৰিক বিধি বিধান সম্পৰ্কতহে ইনশাআল্লাহ আমি আলোচনা কৰি যাম। যি কি নহওক, 233 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই শিশুসকলক দুগ্ধপান কৰোৱাৰ ক্ষেত্ৰত এটি নীতিমালা আমাৰ মাজত দাঙি ধৰিছে। ইয়াত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে 2 নং সূৰা আল বাকাৰাৰ 233 নং আয়াতত, ওয়াল ওয়ালিদাতু ইউরদি'না আওলাদুহুন্না হাওলাইনি কামিলাইনি। মাতৃসকলৰ বিষয়ে কৈছে, যেহেতু সংসাৰ, দৈহিক মিলন, পৰৱৰ্তী সময়ত সন্তান সন্ততি আল্লাহ সুবহানাহু ওয়া তাআলাৰ তৰফৰ পৰা যেতিয়া আহিব, সেই ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই মাতৃসকলৰ ক্ষেত্ৰত কৈছে ওয়াল ওয়ালিদাতু ইউরদি'না, আৰু মাতৃসকলে যাতে দুগ্ধপান কৰায়, আওলাদুহুন্না, সিহঁতৰ সন্তানসকলক, হাওলাইনি কামিলাইনি, 2 বছৰ বয়সলৈকে মাতৃসকলে যাতে সন্তানসকলক দুগ্ধপান কৰোৱায়। লিমান, সেইসকলৰ বাবে, আৰাদা আন ইউতিম্মাৰ ৰাদাআতা, সেইসকল নাৰীৰ বাবে, ইউতিম্মা, যিসকলে পূৰ্ণ কৰিব বিচাৰে, আৰু ৰাদাআতা, তেওঁলোকৰ এই দুগ্ধপানৰ সীমা, 2 বছৰৰ যি সময়সীমা আল্লাহ সুবহানাহু ওয়া তাআলাই নিৰ্ধাৰণ কৰিছে, যিসকল মাতৃয়ে এই 2 বছৰ কালটো পূৰ্ণ কৰিব বিচাৰে, তেওঁলোকে যেন তেওঁলোকৰ সন্তানসকলক 2 বছৰলৈকে মাতৃ দুগ্ধ পান কৰায়। ইয়াত প্ৰিয় দৰ্শকবৃন্দ, আমি চিন্তা কৰিবলগীয়া এটি বিষয় আছে। বিষয়টি হৈছে, সন্তানৰ বয়স 2 বছৰতকৈ অতিৰিক্ত হৈ গ'লে প্ৰকৃততে মাতৃসকলে দুগ্ধপান এৰুৱাব লাগে। সেই আদেশৰে ইংগিত পোৱা গৈছে ইয়াত, যিহেতু 2 বছৰৰ সময়সীমা আল্লাহ সুবহানাহু ওয়া তাআলাই মাতৃসকলৰ প্ৰতি দাঙি ধৰিছে, যিসকলে ইচ্ছা কৰে এই 2 বছৰ পূৰ্ণ কৰিবৰ বাবে। ওয়া আলাল মাউলুদি লাহু ৰিজকুহুন্না, মাতৃসকলে দুগ্ধপান কৰাব। পিতৃসকলক উদ্দেশ্য কৰি কৈছে যে পিতৃসকলৰ কৰণীয়ৰ ক্ষেত্ৰত তেওঁলোকৰ উচিত ৰিজকুহুন্না, সেই সময়ত
পত্নীসকলক যথাযথ ৰিজক দি থাকিবৰ বাবে যেহেতু মাতৃসকলে যেতিয়া শিশু সন্তানসকলক দুগ্ধপান কৰাই তেওঁলোকক এডিশ্যনেল বহুতো সাপ্লিমেণ্টাৰী দৰকাৰ হয় খাদ্য দৰকাৰ হয় গতিকে পিতৃসকলৰ ক্ষেত্ৰত কৈছে তেওঁলোকে যেন মাতৃসকলক ৰিজকুহুন্না সিহঁতক জীৱিকা প্ৰভাইড কৰে ৱা কিসৱাতুহুন্না আৰু তেওঁলোকক কাপোৰ কানিৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাখিনি যাতে পিতৃসকলে পূৰ্ণ কৰে বিল মা'ৰুফি ন্যায়সংগতভাৱে যথাযথভাৱে লা ইউকাল্লিফু নাফসুন ইল্লা উসৱাহা আল্লাহে কাৰো ওপৰত তেনেধৰণৰ বুজা জাপি নিদিয়ে ইল্লা এক্সেপ্ট উসৱাহা কেৱল তেওঁৰ বহন ক্ষমতাৰ ওপৰতহে আল্লাহ সুবহানাহু তাআলাই দায়িত্ব দিয়ে গতিকে প্ৰিয় দৰ্শকবৃন্দ আৰ্থিক দিশৰ পৰা যি পৰ্যায়ত আছে পুৰুষসকল তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত বা তেওঁলোকৰ স্ত্ৰীসকলৰ ক্ষেত্ৰত নিজৰ অৱস্থা অনুযায়ী যাতে ব্যৱস্থা কৰে অতিৰিক্ত বুজা আল্লাহে নিদিয়ে বুলি কৈছে এই দিশবোৰো আমি চিন্তা চৰ্চা কৰিব লাগে লা তুদাৰৰা ৱালিদাতু বি ৱালাদিহা আৰু এই ক্ষেত্ৰত কৈছে যে লা তুদাৰৰা ৱালিদাতুন বি ৱালাদিহা মাতৃসকলক কথা কৈছে যে তেওঁলোকৰ সন্তানসকলৰ বাবে যাতে মাতৃসকলে কোনো কষ্ট নাপায় ৱালা মাউলাদুল্লাহু বি ৱালাদিহি ঠিক তেনেধৰণে পিতৃসকলেও সন্তানসকলৰ বাবে যাতে কোনো কষ্ট পাবলগীয়া নহয় বহুতো দৰ্শন এনেধৰণৰ আয়াতসমূহৰ মাজত প্ৰিয় দৰ্শকবৃন্দ সোমাই আছে আল্লাহে বিধি বিধান দিছে ফ্লেক্সিবল কৰি দিছে সামৰ্থ্য অনুযায়ী পুৰুষসকলে নাৰীসকলক ব্যৱস্থাপনা দিব লাগে এই ক্ষেত্ৰত নাৰীসকলেও বুজি পাব লাগিব যাতে সন্তানসকলৰ লালন পালনৰ ক্ষেত্ৰত পিতৃসকলেও কষ্ট ভোগ কৰিব লগা নহয় বা মাতৃসকলেও কষ্ট ভোগ কৰিব লগা নহয় অৱস্থাৰ ওপৰত সকলো ধৰণৰ ব্যৱস্থাৰে সংসাৰ সুকলমে চলাই নিবৰ বাবে আল্লাহ সুবহানাহু তাআলাই কিমান সুন্দৰ সুন্দৰ উপদেশ আমাক দিছে তাৰ পাছত কৈছে ওয়া আলাল ৱাৰিসি মিছলু যালিকা আৰু পৰৱৰ্তী যিসকল ডিসেন্ডেন্টস থাকিব তেওঁলোকৰ বাবেও এই একে ধৰণৰে আল্লাহ সুবহানাহু তাআলাৰ নীতিমালা প্ৰযোজ্য হৈ থাকিব উত্তৰাধিকাৰী যিসকল থাকিব তাৰ পাছত কৈছে ফাইন আৰাদা ফিদালান আন তাৰাদিম মিনহুমা আৰু সন্তানৰ যি দুগ্ধপান কৰোৱাৰ বিষয় প্ৰসংগ ইয়াত আলোচিত হৈ আছে মাতৃৰ এই দুগ্ধপানৰ বিষয়টো ফাইন আৰাদা ফিসালান যদি এই দুগ্ধপানৰ বিষয়টো তেওঁলোকে ইচ্ছা কৰে আন্তৰাদিন মিনহুমা ওয়া তাসাউৰি যদি তেওঁলোকৰ মাজত আলোচনা বিলোচনা তথা সন্মতি সাপেক্ষে যদি পুৰুষ আৰু নাৰীয়ে দুয়ে ফাইনেলাইজ কৰে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত সন্তানক দুগ্ধপান কৰোৱা বিষয়টো যদি তেওঁলোকৰ আলোচনাৰ মাজেৰে সন্মতি সাপেক্ষে যদি তেওঁলোকে সিদ্ধান্ত লয় ফালা জুনাহা আলাইহিমা তেতিয়া সিহঁতৰ মাজত কোনো ধৰণৰ দুয়োগৰাকীৰ পাপ নহব ওয়াইন আৰাতুন আন তাস্তাৰদিউ আওলাদাকুম তোমালোকৰ সন্তান সন্ততিসকলক
আন মহিলাৰ দ্বাৰা দুগ্ধপান কৰোৱাটো যদি পিতা আৰু মাতা পুৰুষ আৰু নাৰীৰ দুয়োজনৰ আলোচনা আৰু সন্মতি সাপেক্ষে যদি আন মহিলাৰ দ্বাৰা দুগ্ধপান কৰোৱাৰ বিষয়টো তেওঁলোকে সিদ্ধান্ত লয় তেন্তে কোনো পাপ নহব বুলি আল্লাহে কৈছে ফালা জুনাহা আলাইকুম ইজা সাল্লামতুম মা আতাইতুম বিল মা'ৰুফি। আৰু এই ক্ষেত্ৰত আন মহিলাৰ দ্বাৰা দুগ্ধপান কৰোৱাৰ বিষয়টো যেহেতু আহিছে, আন মহিলাৰ দ্বাৰা কেৱল দুগ্ধপান কৰোৱালেই নহব, যথাযথভাৱে তেওঁক পাৰিশ্ৰমিক দিব লাগিব মহিলাগৰাকী, তেতিয়াহে পাপ নহব বুলি কৈছে, কোনো অপৰাধ নহব বুলি কৈছে। ইজান সাল্লামতুম মা আতাইতুম বিল মা'ৰুফি, ন্যায়সংগতভাৱে যেতিয়া তেওঁলোকক প্ৰাপ্য তোমালোকে আদায় কৰিবা, যিগৰাকী মহিলাৰ দ্বাৰা তোমালোকৰ সন্তানসকলক দুগ্ধপান কৰোৱাৰ বিষয়টো তোমালোকে সিদ্ধান্ত লৈছা, সেই মহিলাগৰাকীক যথাযথভাৱে উপযুক্ত মাননি যদি দি তোমালোকৰ দুইজনৰ মাজত সিদ্ধান্ত লোৱা, তেন্তে আল্লাহৰ বিধান অনুসৰি পুৰুষ আৰু মহিলাৰ কোনো অপৰাধ নহব বুলি কৈছে। বিভিন্ন কাৰণবশতঃ মাতৃয়ে কেতিয়াবা দুগ্ধপান কৰাবলৈ সক্ষম নহবও পাৰে, তেনে ক্ষেত্ৰত নিজৰ যেহেতু ব্ৰেষ্ট ফিডিং কৰাব পৰা নাই, গতিকে আল্লাহে কিমান ফ্লেক্সিবল কৰি ৰাখিছে, আন মহিলাৰ দ্বাৰাও দুগ্ধপান কৰোৱাৰ এটি প্ৰভিজন আল্লাহ সুবহানাহু তাআলাই মুকলি কৰি ৰাখিছে। ওয়াত্তাকুল্লাহ, মূল বিষয়টো হৈছে যে আল্লাহৰ ৰুখক তোমালোকে ভয় কৰা, ওয়া আ'লামু, আৰু জানি ৰাখিবা, আন্নাল্লাহা বিমা তা'মালুনা বাসীৰ, এই কথা যাতে তোমালোকে পাহৰি নোযোৱা যে আন্নাল্লাহা, যে আল্লাহে, বিমা তা'মালুনা, যি তোমালোকে কৰিছা, বাসীৰুন, তেখেতৰ দৃষ্টিৰ ভিতৰত থাকে, তেখেতে দেখি থাকে। গতিকে 233 নং আয়াতত আমি দেখিলোঁ আল্লাহ সুবহানাহু তাআলাই সন্তানৰ ক্ষেত্ৰত দুগ্ধপান কৰোৱাৰ এটি বিধান আমাৰ মাজত দাঙি ধৰিছে। পৰৱৰ্তী আহক আমি 234 নং আয়াতৰ মাজলৈ সোমাই যাওঁ। 234 নং আয়াতত আল্লাহে কৈছে আন এটি বিষয়। এই বিষয়টি হৈছে যে মানুহৰ এনে ধৰণৰ নিকাহৰ সম্বন্ধ যেতিয়া থাকিব, সংসাৰ চলি থাকিব, তাৰ মাজত হঠাৎ স্বামী হাৰা যদি হৈ যায়, পত্নী অৰ্থাৎ স্বামীৰ যদি ইন্তেকাল হৈ যায়, তেনে ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলাৰ বিধান কেনে ধৰণৰ আছে সেই দিকটো চাবৰ বাবে 234 নং আয়াতৰ মাজলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াক কৈছে যে ওয়া আল্লাযিনা ইয়াতাৱাফাউনা মিনকুম, আৰু তোমালোকৰ মাজৰ যিসকলৰ ৱাফাত হৈ যায়, অৰ্থাৎ আল্লাহে যিসকলক লৈ যায়, ৱাফাত কৰি দিয়ে, উঠাই দিয়ে, অৰ্থাৎ মৃত্যু হয়, ওয়া ইয়াজাৰুনা আজৱাজান, আৰু এৰি থৈ যায় তেওঁলোকৰ সংগী স্ত্ৰীসকলক, অৰ্থাৎ পুৰুষসকলৰ যদি ইন্তেকাল হৈ যায়, তোমালোকৰ মাজত স্ত্ৰীসকলক এৰি থৈ যায়, ইয়াতাৰাব্বাছনা বি আনফুসিহিন্না আৰবাআতা আশহুৰিন ওয়া আশরিন, তেনে অৱস্থাত স্বামীৰ যদি ইন্তেকাল হৈ যায়, স্ত্ৰীক যেতিয়া এৰি থৈ যায়, তেতিয়া স্ত্ৰীসকলৰ প্ৰতি আল্লাহৰ আদেশ, ইয়াতাৰাব্বাছনা বি আনফুসিহিন্না, তেওঁলোকে নিজৰ নফছৰ সৈতে যাতে অপেক্ষা কৰে, আৰবাআতা আশহুৰি ওয়া আশরিন, 4 মাহ 10 দিন কাল, যিটো আমি ইদ্দত পিৰিয়ড বুলি কওঁ, স্বামীৰ ইন্তেকাল হৈ যোৱাৰ 4 মাহ 10 দিন আল্লাহৰ নিৰ্ধাৰিত ইদ্দত পিৰিয়ড আছে। সেই পিৰিয়ডৰ মাজত প্ৰকৃততে সেইগৰাকী মহিলা আনৰ সৈতে নিকাহত আবদ্ধ হ'ব নোৱাৰিব। ইদ্দতৰ মূল দিশটোৱে হৈছে এইটো। আমাৰ সমাজত যি ইদ্দত সম্পৰ্কীয় যি প্ৰচলন চলি আছে, 3 মাহ, কোনোবাই কয় 4 মাহ, কোনোবাই কয় 5 মাহ, ঘৰৰ পৰা ওলাই যাব নালাগে, মানুহৰ লগত কথা পাতিব নালাগে, এনে ধৰণৰ এইবোৰ পৰম্পৰা আল্লাহৰ কথা নহয়। আল্লাহৰ কথা স্পষ্ট হ'ব ইনশাআল্লাহ একেটি আয়াততে।
আল্লাহে তেনেধৰণৰ স্বামীহাৰা নাৰীসকলৰ ক্ষেত্ৰত 4 মাহ 10 দিনৰ এটি ইদ্দত পিৰিয়ড অপেক্ষা কৰিবলৈ কৈছে। ফাইজা বালাগনা আজালা হুন্না, তাৰ পাছত যেতিয়া পৌঁছি যাব আজালা হুন্না, সিহঁতৰ এই নিৰ্ধাৰিত ম্যাদ অৰ্থাৎ 4 মাহ 10 দিন, ফালা জুনাহা আলাইকুম, তেতিয়া পুৰুষসকলক কৈছে যে ফালা জুনাহা আলাইকুম, তোমালোকৰ ওপৰত কোনো ধৰণৰ অপৰাধ নহ'ব, পাপ নহ'ব, ফিমা ফাআলনা ফি আনফুসিহিন্না বিল মা'ৰুফি। 4 মাহ 10 দিন ইদ্দত পিৰিয়ড অতিক্ৰম হৈ যোৱাৰ পাছত সেই মহিলাগৰাকীয়ে যদি তাই নিজৰ ক্ষেত্ৰত আনৰ সৈতে কোনো বৈবাহিক সম্পৰ্ক স্থাপন কৰিব বিচাৰে তেন্তে ই কোনো অপৰাধমূলক কাম নহয় আল্লাহৰ দৃষ্টিত। বিল মা'ৰুফি, যথাযথভাৱে, ওয়াল্লাহু বিমা তা'মালুনা খাবীৰ, আৰু আল্লাহে বিমা তা'মালুনা, তোমালোকে যি কৰা, খাবীৰ, তেখেতে সকলোৰ খবৰ ৰাখে। গতিকে 234 নং আয়াতত স্বামীহাৰা এগৰাকী পত্নীৰ বিবাহ সম্পৰ্কত আল্লাহ সুবহানাহু ওয়া তাআলাই এটি নিৰ্ধাৰিত ম্যাদ ধৰি দিছে। 4 মাহ 10 দিন ইদ্দত পিৰিয়ড তেওঁলোকে অতিক্ৰম কৰিব লাগিব। ইয়াৰ মাজত তেওঁলোকে কাৰো সৈতে নিকাহত আবদ্ধ হ'ব নোৱাৰিব। ইয়াৰ পাছৰ একেটি সংক্ৰান্ততে একেটি প্ৰসংগতে পৰৱৰ্তী 235 নং আয়াতত কৈছে যে ওয়ালা জুনাহা আলাইকুম ফিমা আৰাদতুম বিহি, পুৰুষসকলক কৈছে ওয়ালা জুনাহা আলাইকুম, আৰু তোমালোকৰ ওপৰত কোনো অপৰাধ নহ'ব, পাপ নহ'ব, ফিমা আৰাদতুম বিহি, এই বিষয়টোক লৈ, অৰ্থাৎ সেই বিধৱা মহিলাগৰাকীক যদি তোমালোকে ইৰাদা কৰা এই বিষয়টো, বিহি, কিহৰ ইৰাদা, মিন খিতবাতিন নিসাই, এই এনেধৰণৰ স্বামীহাৰা নাৰীক মেৰেজ প্ৰপ'জেল, বিয়াৰ প্ৰস্তাৱ যদি দিয়াৰ কথাটো তোমালোকে ইচ্ছা কৰা তেন্তে কোনো অপৰাধ নহ'ব। আও আকনান্তুম ফি আনফুসিকুম, অথবা তোমালোকৰ নিজৰ মনৰ ভিতৰতে যদি ভাবি ৰাখা যে এই মহিলাগৰাকীক মই বিয়া পাতিম, তেন্তে পুৰুষসকলক কৈছে কোনো অপৰাধ নহ'ব। আল্লিমা আল্লাহু, আল্লাহে ভাল ধৰণে জানে, আন্নাকুম, যে তোমালোকে সাতাজকুৰুনা হুন্না, পুৰুষসকলক কৈছে যে আল্লাহে ভাল ধৰণে জানে যে তোমালোকে সাতাজকুৰুনা হুন্না, সিহঁতৰ বিষয়ে, সেই মহিলাসকলৰ বিষয়ে তোমালোকে অন্তৰত যে পুহি ৰাখিছা নিকাহ কৰিম বুলি, সেই কথা আল্লাহে ভাল ধৰণে জানে যে তোমালোকে মনত কি তোমালোকে ৰিমাইণ্ড কৰিছা বা কি বিচাৰি আছা। ওয়ালাকিন লা তুআইদু হুন্না সিৰৰান, কিন্তু কৈছে বৰং আল্লাহেতো ভাল ধৰণে জানে, কিন্তু তোমালোকে লা তুআইদু হুন্না সিৰৰান, গোপনে গোপনে সিহঁতক কোনো ৱাদা নকৰিবা সেই মহিলাসকলক, ইল্লা আন তাকুলু কাউলান মা'ৰুফান, কেৱল তোমালোকে যথাযথভাৱে তোমালোকৰ ভাল কথা ক'বা, কিন্তু গোপনে গোপনে মনে মনে চিক্ৰেটলি তেনেধৰণৰ বিধৱা নাৰীক মেৰেজৰ প্ৰস্তাৱ নিদিবা, নিকাহৰ প্ৰস্তাৱ নিদিবা। ওয়ালা তাজিমু উকদাতান নিকাহা, ওয়ালা তাজিমু উকদাতান নিকাহা, আৰু এই নিকাহৰ বন্ধনটো তোমালোকে কৰি নেপেলাবা। হাত্তা ইউবলাগু আল কিতাবি আজালাহু, যেতিয়ালৈকে ইউবলাগু, যে পৌঁছি নাযায়, আল কিতাবু আজালাহু, সেই নিৰ্ধাৰিত সময়ৰ ম্যাদ যেতিয়ালৈকে পৌঁছি নাযায়, পুৰুষসকলক কৈছে তোমালোকে কেতিয়াও এই নিকাহৰ যি নট, যি বন্ধন তোমালোকে কৰি নেপেলাবা 4 মাহ 10 দিন অতিক্ৰম নোহোৱালৈকে। ওয়া'লামু, আৰু জানি ৰাখিবা, আন্নাল্লাহা ইয়া'লামু মা ফি আনফুসিকুম, তোমালোকে জানি ৰাখিবা যে আন্নাল্লাহা ইয়া'লামু, আল্লাহে ভাল ধৰণে জানে, মা ফি আনফুসিকুম, তোমালোকৰ অন্তৰত কি আছে। ফাহজাৰুহু, গতিকে তোমালোকে সাৱধান হৈ যোৱা। ওয়া'লামু, আৰু জানি ৰাখা, আন্নাল্লাহা গফুৰুন হালিম, যে আল্লাহ যথেষ্ট ক্ষমাশীল আৰু আল্লাহ যথেষ্ট সহিষ্ণু।
গতিকে 235 নং আয়াতত আমি দেখিলো যে বিধবা নারীর আন পুরুষে নিকাহ করার ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলা এটি বিধান দিছে য'ত 4 মাহ 10 দিনৰ এটি ইদ্দত পিৰিয়ড দিছে সেই ইদ্দত পিৰিয়ডলৈকে মহিলাসকলক অপেক্ষা কৰিবলৈ কৈছে নিজৰ নফসৰ ওপৰত পুৰুষসকলক কৈছে যে তোমালোকে গোপনে গোপনে সেই টাইম পিৰিয়ডৰ ভিতৰত তোমালোকে তেওঁলোকক নিকাহ কৰি নলবা বা গোপন প্ৰস্তাৱ নিদিবা গতিকে সাংসাৰিক বিধি বিধানসমূহৰ মাজত এনে ধৰণৰ কোরআন মজিদৰ যি দৰ্শন কোরআন মজিদৰ বিধি বিধান আমি হয়তো বহুতে জানো আৰু হয়তো বহুতে নাজানো বা জানিও বহুতে আমি গুৰুত্ব নিদিয়াকৈ থাকো গতিকে আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ এখন সুস্থ সমাজ এটি সুস্থ পৰিবাৰ এটি সুস্থ সংসাৰ হ'বলৈ হলে আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত সাংসাৰিক বিধি বিধান পাৰিবাৰিক বিধি বিধানসমূহৰ মাজলৈ আহক ইনশাআল্লাহ কোরআন মজিদে আমাক সকলো বিষয়ৰ পূৰ্ণাংগ ব্যাখ্যা আমাক কৰি বুজাই দিছে কেৱল লাগে আমাৰ মানসিকতা আল্লাহৰ কিতাবৰ প্ৰতি জনাৰ এটি মানসিকতা লাগিব বুজাৰ এটি মানসিকতা লাগিব আৰু বিশেষভাৱে আল্লাহৰ কথাৰ বিশ্বাস সুদৃঢ় হ'ব লাগিব আলহামদুলিল্লাহ ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله إن شاء الله পৰৱৰ্তী খণ্ডটো আমি একেটি বিষয়বস্তু লৈ আপোনালোকৰ মাজত অহাৰ চেষ্টা কৰিম সালামুন আলাইকুম